নমস্কাৰ, তিনিটা চকেট আৰু তিনিটা ছুইচৰ এখন বৰ্ডনো আমি কেনেদৰে বনাব পাৰোঁ আমি জানো আহক। প্ৰতিটো ছুইচৰ পৰা এটা চকেট চলিব, এটা ছুইচ এটা চকেট এটা চকেট এনটো চকেট। আহক আমি জানি লওঁ। আমি প্ৰথমতেই ছুইচৰ ওপৰ অংশৰ পৰা চকেটৰ যিটো এল লেখা অংশ আছে সেই এল লেখা অংশটোত আমি এডাল কেবুলৰ সহায়ত কানেক্ট কৰি লৈছোঁ। ছুইচৰ ওপৰ অংশৰ পৰা আহিছে এডাল আৰু আনটো চকেটৰ এল লেখা অংশত কানেক্ট হৈ গৈছে। ঠিক তেনেদৰেই গোটেইকেইটা আমি কানেক্ট কৰি লৈছোঁ। এইটো ইয়ালৈ গৈছে, এইটো ইয়ালৈ গৈছে। আমি প্ৰথমতে কানেক্ট কৰি ল'লোঁ। এতিয়া আমি কি কৰিম? এতিয়া আমি ছুইচৰ তলৰ যিটো মেইন লাইনৰ কানেকশ্যনটো আমি কৰি লওঁ। আহক এডাল কেবুলৰ সহায়ত আমি মেইন লাইনৰ কানেকশ্যনটো কৰি লৈছোঁ। ছুইচৰ তলৰ অংশকেইটাত তিনিওটা কমন কৰি দিয়া হৈছে। তিনিওটা আমি ধুনীয়াকৈ কমন কৰি দিছোঁ। এয়া হৈ গৈছে। দেখিছে মানে এইটো ছুইচৰ পৰা এইটো ছুইচলৈ, এইটো ছুইচৰ পৰা এইটো ছুইচলৈ এয়া কানেক্ট হৈ গৈছে। এতিয়া আমি নিউট্ৰেলসমূহ কানেক্ট কৰি ল'ম। নিউট্ৰেলৰ যিটো এন লেখা অংশ আছে এন লেখা অংশকেইটা আমি কানেক্ট কৰি ল'ম। ক'লা কেবুলৰ সহায়ত এইটোৰ পৰা এইটো এন লেখা অংশ, এইটোৰ পৰা এই এন লেখা অংশলৈ আমি কানেক্ট কৰি লৈছোঁ। এতিয়া আমাৰ বৰ্ডখনৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে। এতিয়া আমি আৰ্থিংটো কানেক্ট কৰি ল'ম। আৰু প্ৰতিটো চকেটৰ ইয়াত দিছে, ইয়াত ই লেখাত দেখিব আমি ই লেখা আছে, এইটো ই লেখা অংশত আমি এই কেবুলত সেউজীয়া কেবুলত আমি কানেক্ট কৰি দিছোঁ। আৰ্থিঙৰ এই প্ৰতিটো ওপৰত দেখিছে আপুনি এইটো আৰ্থিঙৰ পৰা আৰু এইটো ওপৰটো দেখিছে এইটো। ইয়াত আৰ্থিঙৰ আপোনালোকে ই লেখা দেখিব, সেই ই লেখা অংশত আৰ্থিঙৰ কেবুলটো আমি কানেক্ট কৰি দিছোঁ। আমাৰ এতিয়া বৰ্ডখনৰ প্ৰায় কাম সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি তাৰ পাছৰ কামখিনি কৰিম। প্ৰথমতে আমাক লাগিব তিনিডাল কেবুল, এইডাল ফ্ৰেছ, এডাল নিউট্ৰেল, এডাল আৰ্থিং। এতিয়া আমি কি কৰিম? এইডাল ৰঙা এই ফ্ৰেছ কেবুলডাল, এই ফ্ৰেছটো আমি যিটো প্ৰথমতে ছুইচৰ তলৰ অংশসমূহ কানেক্ট কৰিছিলোঁ সেই যিবোৰ তলৰ অংশ এই তলৰ অংশত আমি দেখিছে এইটোত কানেক্ট কৰি দিম। ছুইচৰ তলৰ অংশত যিডাল আনডাল বৰ্ডৰ পৰা এডাল কেবুল ওলাব, সেই কেবুলডাল আমি ছুইচৰ তলৰ অংশত আমি এডাল কানেক্ট কৰি দিছোঁ। এইটো মেইন লাইন, মেইন লাইনডাল আমি কানেক্ট কৰি দিছোঁ। এতিয়া আমি নিউট্ৰেলটো কানেক্ট কৰি দিম। যিকোনো এটা পইণ্টত নিউট্ৰেলটো কানেক্ট কৰিলেই হ'ল। ফ্ৰেছটো এতিয়া আমি নিউট্ৰেলটো কানেক্ট কৰি দিছোঁ। চকেটৰ ক'লা এইডাল যিডাল এন লেখা অংশ আছে সেইডাল মেইন যিডাল নিউট্ৰেল আহিব আনটো মূৰৰ পৰা সেইডাল আমি ইয়াত কানেক্ট কৰি দিছোঁ। আমাৰ এতিয়া আৰ্থিংটো কানেক্ট কৰিব আছে। এতিয়া আমি আৰ্থিংটো কানেক্ট কৰি লৈছোঁ। আপোনালোকে তেনেকৈ যেনেদৰে আনৰ যিখন বৰ্ডৰ পৰা ছাপ্লাই ল'ব তাৰ পৰা ফ্ৰেছ নিউট্ৰেল আৰ্থিং আনি এনেদৰে বৰ্ডটোত কানেক্ট কৰি দিব। মই এতিয়া কানেক্ট কৰি হৈ গৈছে। আৰ্থিং কানেক্ট হৈ গ'ল। যিহেতু ফ্ৰেছৰ পইণ্টটো হৈ গ'ল, ফ্ৰেছ এডাল ওলাই গুচি গ'ল, নিউট্ৰেল আহিলে নিউট্ৰেল ওলাই গুচি গ'ল। এয়া এইটোৰ পৰা আহি ইয়াত কানেক্ট হৈছে, ইয়াৰ পৰা ইয়াত এটা মূৰ ওলাই গুচি গ'ল। এতিয়া আমি কি কৰিম? এই এখন মই বৰ্ড লৈ লৈছোঁ। এইটো দেখিছে ৰঙাটো, এইটো ফ্ৰেছ, এই বৰ্ডটোৰ এই ৰঙা কেবুলডাল মই এই বৰ্ডখনৰ ফ্ৰেছ পইণ্টটোত ভৰাই দিছোঁ আৰু এডাল নিউট্ৰেল এই বৰ্ডৰ নিউট্ৰেলত ভৰাই দিছোঁ। আৰ্থিংটো আৰ্থিঙত ভৰাই দিছোঁ। এতিয়া আমি বৰ্ডখনত এই যিখন আমি বনাইছিলোঁ বৰ্ডখন ইয়াত চাম যে এতিয়া আমি কাৰেণ্ট পাইছে নে নাই। ইয়াত দেখিছে আপোনালোকে কাৰেণ্ট পাইছে। এনেদৰেই আপোনালোকে এখন বৰ্ড ঘৰতেই তৈয়াৰ কৰি ল'ব পাৰিব। প্ৰতিটো ছুইচৰ পৰাই চকেটসমূহ এক্সট্ৰাকৈ হৈছে। ইয়াত এটা চকেটৰ পৰা এটা ছুইচ, এটা ছুইচৰ পৰা আনটো চকেট এনেকৈ কানেক্ট হৈ গৈ আছে। এনেদৰে আপোনালোকে বৰ্ড ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিব। এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে বন্ধুসকলৰ মাজত বিলাই দিব, তেওঁলোকৰো সহায় হ'ব। আৰু এনেকুৱা ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।